এনেকুৱা এগৰাকী দৰ্শক নাই যিগৰাকী আজি চিনেমাখন চোৱাৰ পিছত ৰৈ ৰৈ বিনালে চোৱাৰ পিছত এবাৰ হ'লেও উচুপি উঠা নাই, এবাৰ হ'লেও হৃদয় দগ্ধ হোৱা নাই। এনেকুৱা ধৰণৰ দৰ্শক আজি নাই বুলি ক'ব লাগিব। প্ৰতিগৰাকী আজি উচুপি উঠিছে, সকলো আজি উচুপি উঠিছে, সকলোৱে আজি কান্দি উঠিছে এইবাবেই যে প্ৰিয় শিল্পী, প্ৰাণৰ শিল্পী জুবিন গাৰ্গ নাই। জুবিন গাৰ্গৰ শেষৰখন চিনেমা চাবলৈ পুৱাৰে পৰা ছবিগৃহত আজি ভিৰ দেখিবলৈ পোৱা গৈছে। আজি যেন জুবিন গাৰ্গ আমাৰ মাজত নাথাকিলেও জুবিন গাৰ্গ থকাৰ অনুভৱ কৰিছে প্ৰতিগৰাকী লোকে। এবাৰ নহয়, দুবাৰ নহয়, ৩, ৪, ৫ বাৰ পৰ্যন্ত ৰৈ ৰৈ বিনালে চাব মনৰ ভাৱ সকলোৱে কৈ গ'ল। জুবিন গাৰ্গক জীয়াই ৰাখিব অসমীয়াই, সেই কথাটো আজি সকলোৱে ক'বলৈ বাধ্য হ'ল। মুঠৰ ওপৰত ইতিহাস সৃষ্টি কৰিলে অসমীয়া চিনেমাই। একেদৰে জুবিন গাৰ্গৰ প্ৰতি থকা ভালপোৱা আৰু জুবিন গাৰ্গে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে মানুহক ভাল পাইছিল বাবেই জুবিন গাৰ্গৰ বাবে এনেদৰে উজনিৰ পৰা নামনিলৈ, শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰতিটো প্ৰান্তত ছবিগৃহত ৰৈ ৰৈ বিনালে চাবলৈ আজি দৰ্শক কেনেদৰে আহিল। জুবিন গাৰ্গ বিহীনভাৱে এই সময়খিনি পাৰ কৰাটো অসমীয়াৰ বাবে আটাইতকৈ ডাঙৰ কাম। আৰু কিন্তু জুবিন গাৰ্গক জীয়াই ৰাখিম বুলি ভাবি জুবিন গাৰ্গৰ শেষৰখন চিনেমা সকলোৱে চাবলৈ আগবাঢ়ি আহিল। আমি আপোনালোকক বিভিন্ন প্ৰান্তৰ দৃশ্য দেখুৱাৰ লগতে কোনে কি কয় সেয়া জনাব বিচাৰিছোঁ। শেষখন বুলি ক'ব নোৱাৰোঁ আমি, জুবিন দাই আমাক ঘূৰাই লাগে, ক'ব নোৱাৰোঁ দিয়ক। মই আৰু মানে মইতো এতিয়া সেইবোৰ ক'ব নোৱাৰিম। চিনেমাখন চবেই চাওক, মই সেইটো কৈছোঁ, আৰু চবেই চাব বাৰু। জুবিন দাৰ বস্তু নোচোৱাৰ কথা আহি নপৰে। শেষৰ মুভি আৰু জুবিন দাই যিবোৰ কথা কৈছিলে ঠিক তেনেকৈ মানে হৈছে বস্তুবোৰ। মানে কি ইমান কথা কেনেকৈ জানিছিল, মানে মহাপুৰুষ তেখেত, মানে কি ক'ম আৰু। বহুত বেছি বেয়া লাগিছে, তেওঁক বহুতে মিছ কৰিছোঁ। ছবিখন বহুত ধুনীয়া লাগিছে। আজি জুবিন দাক বহুত মিছ কৰিছোঁ, বহুত বেয়া লাগিছে ক'বৰ কাৰণে। তেওঁ সোনকালে যাতে ন্যায় পায় সেইটোৱে বিচাৰিছোঁ আমি। বহুত ধুনীয়া আচলতে মুভিখন। ভালে লাগিছে, কিন্তু জুবিনৰ আমাক ন্যায় লাগে, আমি সেইটোৱে বিচাৰিছোঁ আপোনালোকক।